নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। দিল্লী পুলিচৰ পৰা পুনৰ নতুনকৈ কনষ্টেবল ভেকেঞ্চি মুকলি কৰা হৈছে। যিসকলে আগতে দিল্লী পুলিচত এপ্লাই কৰিছিলে, তো তেওঁলোকে জানে যে দিল্লী পুলিচত এপ্লাই কৰিবৰ কাৰণে ইণ্ডিয়াৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে। তো ইয়াত যদিও দিল্লী পুলিচ বুলি কৈছে, কিন্তু এই ভেকেঞ্চিখিনি SSCৰ ফালৰ পৰা অৰ্থাৎ SSCৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো SSC জিডিত যেনেকৈ আপোনালোকৰ ইণ্ডিয়াৰ অৰ্থাৎ ভাৰতৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে, ঠিক তেনেদৰে আপোনালোকৰ দিল্লী পুলিচ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিতো ইণ্ডিয়াৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি অসমৰ বাসিন্দা হয়, তথাপি আপোনালোকে এই দিল্লী পুলিচত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকে দিল্লীলৈ যাব নালাগে। ইয়াৰ ইণ্টাৰভিউবিলাক অসমতে অনুষ্ঠিত হ'ব। তো এইটোৰ বিষয়ে আপোনালোকে গম পালে। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দিল্লী পুলিচৰ ফালৰ পৰা যিখিনি এইবাৰ কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে, তো 7,000তকৈ অধিক এইবাৰ ভেকেঞ্চি মুকলি কৰিছে। তো হয়তো পিছলৈকে এই ভেকেঞ্চিখিনি বাঢ়ি যাব পাৰে। তো ভিডিঅ'টো আপোনালোকে যিখিনি ডিটেইলছ হয়, সেই ডিটেইলছখিনি আপোনালোকক জনোৱাৰ আগতে, যিহেতু আপোনালোকৰ আজি আপোনালোকে নিশ্চয় জানে যে আপোনালোকক বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু আপোনালোকে ইয়াৰ কাৰণটো আপোনালোকে নিশ্চয় গম পায়। তো যিহেতু অসমত এইকেইদিন বহুতো আপোনালোকে গম পাইছে যে জুবিন দা আপোনালোকৰ আমাৰ মাজৰ পৰা গুচি গৈছে। তো আপোনালোকৰ যিহেতু সকলোৰে মনবিলাক বেয়া, মোৰো এইটো মনটো বেয়া হৈছে, গতিকে আপোনালোকক এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ। যে নহওক, যিহেতু পৃথিৱীলৈ আহিলে এদিন হ'লেও এদিন যাব লাগিব, কিন্তু ইমান সোনকালে আপোনালোকৰ আমাৰ মৰমৰ যিটো জুবিন দা হয়, ইমান সোনকালে আপোনালোকৰ যাব বুলি ভবা নাছিলোঁ। যিয়ে নহওক, আপোনালোকৰ মাজলৈ আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। বহুদিন যিহেতু ভিডিঅ' দিয়া নাছিলোঁ। তো যিহেতু আপোনালোকৰ জুবিন দা য'তে আছে, আপোনালোকে ভগৱানে তেওঁক ভালে ৰাখক, এইটোৱে কামনা কৰিছোঁ। আৰু এতিয়া আপোনালোকক যিহেতু এই ভিডিঅ'টোত আপোনালোকক দিল্লী পুলিচৰ বিষয়ে অৰ্থাৎ আপোনালোকৰ দিল্লী পুলিচৰ ফালৰ পৰা যিখিনি নটিফিকেশ্যন আছে, নটিফিকেশ্যনখনত আপোনালোকৰ যিখিনি কথা উল্লেখ কৰিছে, তেওঁলোকে যিমান ভেকেঞ্চি মুকলি কৰিছে, লগতে আপোনালোকৰ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমানৰ পৰা কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ শেষলৈ চালে জানিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকৰ কণ্টিনিউ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, দিল্লী পুলিচৰ ফালৰ পৰা কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, এইটো এই ভেকেঞ্চিখিনি SSCৰ ফালৰ পৰা মুকলি কৰিছে। SSC যিটো অফিচিয়েল ৱেবছাইট আছে, ssc.gov.in, এই অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ন'টিছখন দেখিবলৈ পোৱা যাব। আৰু এই ন'টিছখন আহিছিলে 22 ছেপ্টেম্বৰ তাৰিখে ন'টিছখন আহিছে। তো আপোনালোকক যিখন ন'টিফিকেশ্যন হয়, সেই ন'টিফিকেশ্যনখন আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। আৰু এইখন হৈছে আপোনালোকৰ ন'টিফিকেশ্যন হয়, এডভাৰটাইজমেণ্ট হয়। আৰু ইয়াত আপোনালোকৰ টোটেল যদি চাবলৈ যাওঁ, 70টা আপোনালোকৰ ইয়াত পেজ দেখিবলৈ পোৱা যাব। কিন্তু আপোনালোকৰ গোটেইখিনি পেজটোত যিখিনি কথা উল্লেখ কৰিছে, সেইখিনি ক'বলৈ গ'লে আপোনালোকৰ ভিডিঅ'টো বহুতেই দীঘল হৈ যাব। গতিকে আপোনালোকৰ যিখিনি আপোনালোকে জানিবলগীয়া অৰ্থাৎ ইম্পৰ্টেণ্ট হয়, সেইখিনি কথা আপোনালোকক জনাই আছোঁ। ইয়াত আপোনালোকক প্ৰথমতে যিখন ন'টিছ হয়, সেই ন'টিছখনত যিখিনি ডেট হয়, আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, লগতে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব, এপ্লিকেশ্যন ফিজ দিয়া ডেটটো কিমান, সকলোবিলাক কথা উল্লেখ কৰিছে। ইয়াত যিটো আপোনালোকে অনলাইন এপ্লিকেশ্যন, ইতিমধ্যে ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। 22 তাৰিখৰ পৰাই ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াত আপোনালোকে এই ভেকেঞ্চিখিনিত 21 অক্টোবৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ, সেই ফিজটো আপোনালোকে 22 তাৰিখলৈ অৰ্থাৎ 22 অক্টোবৰ তাৰিখলৈ আপোনালোকে দিবলৈ পাৰিব। ইয়াৰ পিছত আপোনালোকৰ যিটো এক্সামৰ ডেট, অৰ্থাৎ আপোনালোকৰ যিহেতু প্ৰথমতে কম্পিউটাৰ বেছ এক্সাম অনুষ্ঠিত হয়, সেই ডেটটো হৈছে আপোনালোকৰ ইয়াত মানে ডাইৰেক্টলি ইয়াত ডেটটো দিয়া নাই। আপোনালোকৰ এটা টেণ্টেটিভ ডেট দিছে যে আপোনালোকৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াত আপোনালোকে যদি চাবলৈ যাওঁ, ইয়াত টোটেল ভেকেঞ্চিবিলাক ইয়াত দি দিছে। এইটো হৈছে টেণ্টেটিভ ভেকেঞ্চি হয়। তো আপোনালোকক আৰম্ভণিতে জনাইছোঁ, ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 7,565টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক বেলেগ বেলেগকৈ দিয়া আছে। আৰু ইয়াত যদি চাবলৈ যাওঁ, যিটো UR আছে, অৰ্থাৎ অ'পেন কেটেগৰী বুলি কোৱা হয়, জেনেৰেল, তো তাত আপোনালোকৰ 3,176টা ভেকেঞ্চি আছে। যিটো EWS আছে, তাত 756টা আছে। OBCৰ আছে 1,608টা। তাৰপিছত SCত আছে 1,386টা।
STত আছে 641টা ভেকেন্সি দেখিবলৈ পোৱা যাব আৰু ইয়াত আপোনালোকৰ এটা ভাল স্যালাৰি আপোনালোকে লাভ কৰিব যেতিয়া আপোনালোকে ভেকেন্সিখিনিত চাকৰি লাভ কৰিব তো আপোনালোকে 21,007 পৰা 69,100 টকা আপোনালোকে লেভেল 3 স্যালাৰি আপোনালোকে লাভ কৰিব তাৰ পিছত আপোনালোকৰ যেটো বয়স সেই বয়সটো হৈছে যেটো ওপেন ক্যাটেগৰি যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল ST আছে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব 5 বছৰ OBC সকলে আপোনালোকৰ 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যিখিনি স্পৰ্টছ কোটা ক্যান্ডিডেট আছে তেওঁলোকৰ ৰিলেক্সেশ্যন লাভ কৰিব 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব ইন্টাৰনেশ্যনেল ন্যাশনাল NXR 10 সকলো ক্যান্ডিডেটে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব ইয়াত বয়সৰ যেটো ৰিলেক্সেশ্যন ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব নটিফিকেশনখনত আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যাও ফ্ৰেন্ডছ যেটো কোৱালিফিকেশন হয় হেতু হৈছে আপোনালোকৰ 10+2 অৰ্থাৎ আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সিম্পল হাই সেকেন্ডাৰী পাস কৰিলে হ'ব আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে হাই সেকেন্ডাৰী তো তেওঁলোকে যদি লাষ্ট আপোনালোকৰ এক্সামটো দিছে তো আপোনালোকে এই ভেকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যদি চাবলৈ যাও ফ্ৰেন্ডছ যিসকল NCC C সাৰ্টিফিকেট আছে তেওঁলোকে 5% আপোনালোকে মাৰ্ক আপোনালোকে এক্সট্ৰা লাভ কৰিব যিসকলে NCC B আছে তেওঁলোকে 3% NCC আপোনালোকৰ 3% অৰ্থাৎ মাৰ্ক আপোনালোকে লাভ কৰিব আৰু যিসকল NCC A সাৰ্টিফিকেট আছে তেওঁলোকে 2% আপোনালোকে মাৰ্ক লাভ কৰিব এই পোষ্টত এপ্লাই কৰাতে যদি যেটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে এপ্লিকেশন ফিজটো 100 টকা এপ্লিকেশন ফিজ দিব লাগিব যিসকল জেনাৰেল OBC ক্যান্ডিডেট আছে আৰু যিসকল ST SC ক্যান্ডিডেট আছে আৰু EWS ক্যান্ডিডেট আছে তো তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে এবাৰ আপোনালোকৰ যেটো এক্সাম হ'ব হে এক্সামটো আপোনালোকৰ যেটো গুৱাহাটীত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব গুৱাহাটীত দিছপুৰত এটা আপোনালোকৰ চেণ্টাৰ আছে তো তাৰ পিছত যোৰহাটত হ'ব এক্সামটো তাৰ পিছত আপোনালোকৰ শিলচৰ তেজপুৰ আৰু আপোনালোকৰ ইম্ফলত অৰ্থাৎ আমাৰ অসমৰ তিনিটা চেণ্টাৰত এক্সামটো অনুষ্ঠিত হ'ব এটা আছে গুৱাহাটী চাৰিটা চেণ্টাৰত এক্সামটো অনুষ্ঠিত হ'ব গুৱাহাটী ডিব্ৰুগড় যোৰহাট আৰু শিলচৰত এক্সামটো অনুষ্ঠিত হ'ব এবাৰ আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হয় হে সিলেকশন প্ৰসেসটো জনাৰিছো ফাৰ্স্ট যেটো আপোনালোকৰ কম্পিউটাৰ বেস অনুষ্ঠিত হ'ব এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল মেজাৰমেন্ট টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকে যদি চাবলৈ যাও ফিজিক্যাল এন্ডুৰেন্স টেষ্ট ফৰ মেল ক্যান্ডিডেট তো তেওঁলোকৰ কাৰণে আপোনালোকৰ যিসকলে 30 বছৰৰ তলত আছে তেওঁলোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিটত আৰু লং জাম্প মাৰিব লাগিব 14 ফুট আৰু হাই জাম্প মাৰিব লাগিব 3 ফুট 9 ইঞ্চি তাৰ পিছত আপোনালোকৰ যিসকল 30 পৰা 40 বছৰৰ ক্যান্ডিডেট আছে তেওঁলোকে 7 মিনিট আপোনালোকৰ টাইম থাকিব 1600 মিটাৰত আৰু 13 ফুট লং জাম্প মাৰিব লাগিব আৰু হাই জাম্প মাৰিব লাগিব 3 ফুট 6 ইঞ্চি যিসকল 40 বছৰৰ ওপৰৰ ক্যান্ডিডেট আছে তেওঁলোকে 1600 মিটাৰ 8 মিনিটত ৰানিং কৰিব লাগিব আৰু লং জাম্প 12 ফুট মাৰিব লাগিব আৰু যেটো হাই জাম্পটো আপোনালোকৰ 3 ফুট 3 ইঞ্চি আপোনালোকে হাই জাম্প মাৰিব লাগিব আৰু যিসকল ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ যিসকল 30ৰ তলত ক্যান্ডিডেট আছে তেওঁলোকে 1600 মিটাৰ 8 মিনিটত ৰানিং কৰিব লাগিব লং জাম্প 10 ফুট আৰু হাই জাম্প 3 ফুট তাৰ পিছত যিসকল 30ৰ পৰা 40 বছৰৰ ক্যান্ডিডেট থাকিব তেওঁলোকে 1600 মিটাৰ 9 মিনিটত মাৰিব লাগিব আৰু লং জাম্পটো 9 ফুট মাৰিব লাগিব আৰু হাই জাম্পটো 2 ফুট 9 ইঞ্চি তাৰ পিছত যিসকল 40 বছৰৰ ওপৰৰ ক্যান্ডিডেট থাকিব তেওঁলোকে 1600 মিটাৰ 10 মিনিটত 10 মিনিটত আপোনালোকে ৰানিং কৰিব লাগিব আৰু লং জাম্পটো 8 ফুট আৰু হাই জাম্পটো আছে আপোনালোকৰ 2 ফুট 6 ইঞ্চি এটোৰ বিষয়ে গম পালে ইয়াৰ আপোনালোকৰ হাইট সাইজ বিলাক দিয়া আছে আৰু যিসকলে জানে তেওঁলোকে যিসকল নৰ্থ ইষ্টৰ ক্যান্ডিডেট থাকিব তেওঁলোকৰ ৰিলেক্সেশ্যন হাইটৰ ৰিলেক্সেশ্যন লাভ কৰিব আৰু এইখিনি আছিল আপোনালোকক এডভাৰটাইজমেন্টত যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি আপোনালোকক জনালো আৰু ইয়াত আপোনালোকৰ যেটো 70টা পেজ আপোনালোকে দেখিবলৈ পাইছে তো এইখিনি গোটেইখিনি আপোনালোকক ক'বলৈ গ'লে ভিডিওটো বহুত দীঘল হৈ যাব আৰু গোটেইখিনি ইমান ইম্পৰ্টেন্ট নহয় যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ আগতে আপোনালোকে যিখন নটিফিকেশন হয় এই নটিফিকেশনখন আপোনালোকে ভালদৰে চেক কৰি ল'ব আৰু যদি আপোনালোকে আগতে এপ্লাই কৰা নাছিলে যিসকলে নাকি আগতে এপ্লাই কৰিছিল তেওঁলোকে নিশ্চয় জানে আৰু যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এবাৰ আপোনালোকে নটিফিকেশনখন আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকে এবাৰ ভালদৰে আপোনালোকে চেক কৰি ল'ব তো এইটো আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশনটো ফ্ৰেন্ডছ আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব